পিকনিকৰ ছিজন আহি আছে, গতিকে বলক আমাৰ দোকানলৈ যাওঁ। নমস্কাৰ, মই গোপিকা। আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। লৰালৰিকৈ ঘৰৰ সমস্ত কাম কৰি আজৰি হৈ এতিয়া দোকান খোলাৰ কামত লাগি গ'লোঁ। ৩-৪ দিনমান হৈছে আৰু এইকেইদিন গৈ পিছে বেয়া লগা নাই দেই, ভালেই লাগিছে। কাম কৰিবলৈ ভাল পাওঁ আৰু পিছে কাম কৰিবলৈ সুবিধাও লাগিব, পইচাও লাগিব, ঘৰখনৰ ছাপোৰ্টো লাগিব, নহয়নে? আৰু এইখিনি কৰিবৰ কাৰণে ঘৰখনৰ মানুহখিনিয়ে যিহেতু ছাপোৰ্ট দিছে আৰু সেইবাবে কৰিও ভাল লাগিছে। অকলে যিহেতু কৰিবলৈ বেয়া হয়, সেইকাৰণে মই লগত মোৰ লগৰীজনীকো লৈ লৈছোঁ। ঘৰতনো কি কৰিবা, ব'লা যাওঁ ওলাই বুলি। আৰু তাইও সেয়া মোৰ লগত লগ দিছে আৰু দুয়োজনী গৈছোঁ, কামখিনি সমানে কৰিছোঁ। আৰু এতিয়া বহি আছোঁ দোকানত এনেকৈ। আমি ৰান্ধনী মানুহ কি কৰিব নোৱাৰোঁ ন? ৰন্ধা বঢ়াৰে আৰম্ভ কৰি সেই দোকানখনলৈকে আগবাঢ়ি যাব পাৰিছোঁ। আৰু এজন দুজনকৈ গ্ৰাহক আহি আছে। হয়তো গ্ৰাহকৰ সংখ্যা বৰ্তমান সময়ত কম হ'ব পাৰে, তথাপিও কিন্তু দোকানখন নচলা নহয়। বৰ্তমান আমি চুকাফা উদ্যানৰ ওচৰতে আমাৰ দোকানখন খুলিছোঁ। পিছলৈ কি হয় নাজানো, তথাপিও এইখিনিতে দেখোন ভাল লাগিছে। আৰু এয়া এনেকৈ বৰ্তমান সময়ত যিহেতু দোকানখন পাৰ্মানেণ্ট নহয়, মানে আমি পিকনিকৰ ছিজনটোতহে কামখিনি কৰিম বুলি ভাবিছোঁ। গতিকে সময় আৰু সুবিধা দুইটা মিলাই লৈ কামখিনি কৰিবলৈ গৈছোঁ। আৰু সেয়া লাহে লাহে কামখিনি কৰি আমি গৈ আছোঁ। কিমান দূৰ কি কৰিব পাৰিছোঁ নাজানো, আৰু গ্ৰাহকে কেনেকুৱা পাইছে সেইটোও নাজানো, কিন্তু সকলোৱে বাৰু ভালেই পাইছোঁ বুলি কৈছে। আৰু প্ৰথম ম'ম' বনাইছিলোঁ, কেনেকুৱা হ'ব কি হ'ব এনেকুৱা লাগি আছিলে, কিন্তু প্ৰথম খাওঁতে মানুহবিলাকে বাৰু ভাল লাগিছে বুলিয়ে কৈছে দেই। তাৰপিছত এজন গ্ৰাহকে আহি কৈছে ৱাইফক, তুমি এনেকৈ সিহঁতৰ দৰে কৰিব পাৰিবা? ৱাইফে কৈছে তুমি কৰিবলৈ নিদিয়া, মানে এনেকুৱা কিছুমান কথাও মানে শুনিবলৈ পাওঁ আৰু মনটো তেতিয়া ভালো লাগে। চবৰে আচলতে হেৰিবিলাক মানে বেলেগ ন? ঘৰৰ মানুহবিলাকে কিছুমানক দিয়ে কৰিবলৈ, কিছুমানক নিদিয়ে, আৰু এইটোতো বেয়া কাম নহয়, হয়নে? আৰু আজি পিছে এই ভিডিঅ'টো কালিৰে আছিল দেই। কালি পিছে মই সোনকালে গুচি আহিলোঁ, যিহেতু মোৰ মাছ মাংসৰ দোকানখন আছে, সেইখনতো মই খুলিবই লাগিব। আৰু সিহঁতকে গতাই থৈ মই গুচি আহিলোঁ। আৰু আধাখিনি বস্তু মই লৈ আহিলোঁ, যিহেতু সিহঁতে গোটেইখিনি বস্তু আনিব নোৱাৰে, আৰু সেইকাৰণে আধাখিনি মই লৈ আহিলোঁ। ম'ম' ফুচকা এনেকৈ বনাই থৈ আহিলোঁ। আৰু এয়া আহি ঘৰ পাই গ'লোহি। আৰু ঘৰ পাই মানে বস্তুখিনি মই পটাপট নমাই লৈছোঁ, যিহেতু 3:30 বাজিয়ে গ'ল। তাতে শনিবাৰ আছিলে আৰু মাছ মাংস ল'বলৈ মানুহ আহিলেই, মানে ৰখিয়ে আছে। লৰালৰিকৈ বস্তুখিনি নমাই ইয়াত দেখিছেনে, আকৌ মই মাছ মাংসৰ দোকান খুলিবলৈ দৌৰ মাৰিছোঁ। আৰু এইটো সিটো বস্তু নিওঁতে থাকিয়ে যায় নহয়, কি ক'ব পাই নাই। এইফালে তোকো দৌৰিবলৈ যাবলৈ ওলাইছে, চবেই নিজৰ নিজৰ কামত ব্যস্ত। আৰু এইফালে মই এনেকৈ একদম লৰালৰি জল্দি মানুহ ৰখাই থৈছোঁ। আৰু দোকান সামৰি আকৌ ন খাবলৈ যাবলৈ ওলাইছোঁ ৰাতি।